ভুই ৰুব পৰা নাই তেওঁলোকে কঠীয়া ৰুব পৰা নাই এক ভয়ংকৰ অৱস্থাৰ সৃষ্টি হৈছে মুৰে কপালে হাত দিছে তেওঁলোকৰ এটাই প্ৰশ্ন যে ৰাজ্যৰ যি বিয়াগম জলসিঞ্চন বিভাগ আছে সেই বিভাগটোৰ কাৰণে তেওঁলোকৰ এনেকুৱা অৱস্থা হৈছে সমগ্ৰ ৰাজ্যজুৰি কাৰণ এইটো শাওন মাহ ভৰপক সময় এইটো সময়ত কঠীয়া ৰুৱা হয় আৰু এইখিনি সময়ত এতিয়া ৰাজ্যৰ বিঘাই বিঘাই কৃষিভূমি চন পৰিছে আৰু কৃষকসকলৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কাৰণ ৰাজ্যত বৰষুণ কমি গৈছে আৰু এতিয়া 21খন জিলাৰ যদি তথ্য আহিছে আমাৰ ওচৰত এই 21খন জিলাত শ হেক্টৰ হেক্টৰ কৃষিভূমি এতিয়া চন পৰিছে আৰু জুন জুলাই মাহত অসমত পূৰ্বতকৈ 60 পৰা 90% বৰষুণ কমি গৈছে এই ধৰণৰ তথ্য আহিছে যাৰ ফলত এতিয়া এদৰে চিৰাল ফাট দিছে পথাৰসমূহত আৰু আমাৰ যি জলসিঞ্চন বিভাগ আছে এয়া হৈছে খেতি পথাৰৰ অৱস্থা এদৰে কঠিয়াবোৰ ৰুইছিল কিন্তু সকলো মৰহি গৈছে কিছুমান ৰঙা পৰি গৈছে আৰু এদৰে বৰষুণৰ অভাৱত এতিয়া তাত কঠীয়া ৰুব পৰা অৱস্থাত নাই এয়া পৰিবেশ যিসকল বিশেষকৈ উজনি অসমৰ শিৱসাগৰ ধেমাজি লখিমপুৰ তিনিচুকীয়া ডিব্ৰুগড় লগতে নামনি অসমৰ নলবাৰী বৰপেটা সকলোতে এই ধৰণৰ পৰিস্থিতি খৰাং দেখা পোৱা গৈছে যাৰ কাৰণে কৃষকসকলে এতিয়া চিন্তাত পৰিছে বছৰটো কেনেকৈ চলিব আৰু জলসিঞ্চন বিভাগটো থকা নথকা একেই কথা তেওঁলোকৰ যি পানী যোগান ব্যৱস্থা থাকিব লাগে পৰ্যাপ্ত পানী যোগানৰ ব্যৱস্থা কোনো এখন জিলাতে নাই এটো এটা ডাঙৰ সমস্যা আৰু এই ধৰণৰ দৃশ্য আপোনালোকক দেখুৱাইছো যিসকল কৃষকে বছৰটোৰ কাৰণে খেতি কৰে আৰু তাৰ মাজতে পথাৰত এই ধৰ এটা চিৰাল ফাট মেলিছে কাৰণ বৰষুণ নাই আৰু বৰষুণ নাইতকৈ ডাঙৰ কথা যে জলসিঞ্চন আঁচনিসমূহ আছে কোটি কোটি টকা খৰচা কৰা হ'ল কোটি কোটি টকা খৰচ কৰা হ'ল কিন্তু সকলো ফুটুকাৰ ফেন আঁচনি আছে কিন্তু পানী নাই আৰু তাৰ কাৰণে কৃষকসকল এতিয়া অসহায় হৈ পৰিছে জলসিঞ্চন বিভাগটোৰ প্ৰতি তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে যে ৰাজ্যৰ বিয়াগম জলসিঞ্চন বিভাগৰ ওপৰত ভৰসা নাই এতিয়া আমাৰ সহা কৃষকসকলৰ আৰু তেওঁলোকে বাৰম্বাৰ তেওঁলোকৰ বিভাগীয় কৰ্তৃপক্ষক জনাই আছিল এদৰে মাজত ফাট মেলিছে আৰু এই যি কঠিয়াবোৰ আছিল সেইবোৰ ৰ'দৰ তাপত বেয়া হৈ গৈছে তাৰ কাৰণে তেওঁলোকে তাৰ পৰা নিজে উঠাই দিব লগা হৈছে পৰ্যাপ্ত পানী নাই এনে শাওন মাহত এই সময়ত পথাৰসমূহত পানী এআঁঠুলৈকে পানী থাকে আৰু তেতিয়া শালি ধানৰ খেতি কৰিবলৈ বা বৰ ধানৰ খেতি কৰিবলৈ ভাল হয় কিন্তু এবাৰ ৰাজ্যত খৰাঙৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু সহা কৃষকসকলে এতিয়া কান্দিছে মুৰে কপালে হাত দিব লগা হৈছে আৰু যিটো বিভাগ তেওঁলোকৰ ওচৰত থাকিব লাগে সেই বিভাগটো এনেকুৱা এটা অকৰ্মণ্য বিভাগ সেই বিভাগটোত বহু আগৰ পৰা তেওঁলোকৰ ওপৰত অভিযোগ দি থকা হৈছিল কিন্তু কোনো ধৰণৰ অভিযোগত এই জলসিঞ্চন বিভাগটোৰ গা নলৰে আৰু কোনো এখন পথাৰত পৰ্যাপ্ত পৰিমাণৰ পানীৰ ব্যৱস্থা নাই এটো অপ্ৰিয় হলো সত্য কথা জলসিঞ্চন বিভাগে এটো কথা মানি ল'ব লাগিব আৰু যিমানবোৰ ঠাইৰ পৰা আমাৰ নিউজ 18 লৈ মন্তব্য আহিছে বিভিন্ন কৃষকসকলৰ মন্তব্য আহিছে আমাৰ সাংবাদিকসকল এই পথাৰসমূহলৈ যেটা গৈছিল তেওঁলোকৰ এটা অভিযোগ যে জলসিঞ্চন বিভাগৰ আঁচনিসমূহ আছে সেই আঁচনিসমূহৰ নামত কোটি কোটি টকা খৰচ কৰা হ'ল কিন্তু কোনো এখন পথাৰত লাগ বুলি ক'লে তেওঁলোকে আনি পানী দিব নোৱাৰে যদিহে বৰষুণো নাই এই পথাৰসমূহত যদি জলসিঞ্চন বিভাগে পানী যোগান ধৰিব পাৰিলেহেঁতেন তেন্তে কৃষকসকলে হাহাকাৰ কৰিবলগীয়া নহয় কিন্তু এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে আৰু আজি এই সমগ্ৰ বিষয়টোৰ ওপৰত লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈয়ে এটা তথ্য কিছুমান দিছে যিবোৰ তথ্য সঁচাকৈ চকু কপালত উঠিবলগীয়া 21খন জিলাত চন পৰিছে কৃষিভূমি জুন জুলাই মাহত 60 পৰা 90% লৈ বৰষুণৰ পৰিমাণ কমি গৈছে যেটো একেবাৰে অস্বাভাৱিক হয় আৰু অসমত বছৰি গড়ে 10% কমিছে ধানৰ উৎপাদন আমি ধানৰ উৎপাদনৰ ক্ষেত্ৰত অসমৰ কথা কৈ থাকো বা কৃষি প্ৰধান ৰাজ্য হিচাপে জনা যায় কিন্তু কৃষি প্ৰধান ৰাজ্য এখনৰ জলসিঞ্চন বিভাগটোৰ ব্যৱস্থাটো হৈছে এটো যেটো এটা ফুলা স্বৰূপ উদঙাই দিয়া হৈছে আৰু 10% ধানৰ উৎপাদন কমি গৈছে কমিবই পৰ্যাপ্ত পৰিমাণৰ পানী নাই কোনো ধৰণৰ বিজ্ঞানসন্মত ধৰণে ব্যৱহাৰ কৰিব পৰাকে আমাৰ ইয়াত কোনো ধৰণৰ ব্যৱস্থা নাই কৃষি বিভাগটোৱে যিবোৰ ধান আমাক ইয়াত দিয়ে তাৰো 0.5% পটান হিচাপে পিছত ওলাই ধান নোলাই আৰু তেনেকুৱা ধৰণৰ কৃষি বিভাগৰ ওপৰত কৃষকসকলে ভৰসা নকৰে এদৰে এগৰাকী মহিলাই সেই শুকান মাটিতেই তেওঁ কঠীয়া ৰুবলৈ চেষ্টা কৰিছে কাৰণ বছৰটোৰ ধান তেওঁলোকে মুকলাব লাগিব অন্যথা তেওঁলোকে আধা পেটা থাকিব লাগিব এয়া হৈছে বৰ্তমানৰ অৱস্থা আমাৰ অসমৰ দৰে এখন খেতি প্ৰধান ৰাজ্যৰ কৃষকসকলৰ দুৰৱস্থা আপোনালোকক দেখুৱাই আছো আৰু লগতে
অসমৰ 10% কৃষি বিমুতি নাই পৰ্যাপ্ত পানী যোগানৰ ব্যৱস্থা এয়া হৈছে প্ৰকৃত স্বৰূপ অসমৰ যিসকল কৃষকসকলৰ কথা ৰাজ্য চৰকাৰে কৈ আছে কৃষকসকলৰ কাৰণে তেওঁলোকে বহুখিনি কৰিছে বহু আঁচনি আনিছে বহু ধান বীজ বিভিন্ন ধৰণৰ বস্তু দিউ বুলি তেওঁলোকে এটা সময়ত বহু ডাঙৰ ডাঙৰ ফুলজাৰি মাৰে কিন্তু প্ৰকৃত কথাটো হ'ল যে 10% অসমৰ কৃষি ভূমিটো এতিয়া পানী যোগানৰ ব্যৱস্থা নাই জলসিঞ্চন বিভাগৰ 3919টা পানী যোগান প্ৰকল্পৰ 15% এই কাৰ্যক্ৰম নহয় বেয়া হৈ আছে পানী যোগান ধৰিব নোৱাৰে কৰবাত কৰ্মচাৰী নাই কৰবাত অন্য ধৰণৰ প্ৰব্লেম আছে মুঠতে পথাৰত পানী পোৱা নাই আৰু কিমান মাটিত পানী যোগান ব্যৱস্থা আছে কিমান পথাৰত পানী যোগানৰ ব্যৱস্থা আছে তাৰ তথ্য চৰকাৰৰ হাততে সঠিকভাৱে নাই দিব নোৱাৰে আৰু যেতিয়া সাংবাদিক বা অন্য আৰটিআই কৰ্মীসকলে তাৰ ওপৰত প্ৰশ্ন কৰে বা অন্য ধৰণে যেতিয়া প্ৰশ্ন কৰে সালে বেৰেকুৱা মন্তব্য কৰে জলসিঞ্চন বিভাগৰ এই লোকসকলে বেছি দিনৰ কাম নাথাকে তেওঁলোকৰ এই খেতিৰ সময়তে তেওঁলোকৰ কাম থাকে আৰু অসমৰ খেতি পথাৰসমূহত গোটেই 12 মাহে খেতি কৰা নহয় এনেকুৱা নহয় যে পঞ্জাব হাৰিয়ানাৰ দৰে অসমৰ কৃষকসকলে 12টা মাহে খেতি কৰি থাকে কেৱল এই সময়খিনিত এই সময়খিনিতে তেওঁলোকক পানীৰ প্ৰয়োজন হয় 3-4 মাহৰ আৰু এই 3-4 মাহৰ সময়টো জলসিঞ্চন বিভাগে পানী যোগান ধৰিব নোৱাৰে তাৰ কাৰণে এতিয়াও অসমৰ কৃষকসকলে উপায়ন্তৰ হৈ ভেকুলিৰ বিয়া পাতিব লগা হৈছে তেওঁলোকে ভেকুলি বৰষুণৰ কাৰণে ভেকুলিৰ বিয়া পাতিছে এয়া হৈছে বৰ্তমান অসমৰ কৃষকসকলৰ অৱস্থা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ তথ্য অনুসৰি জলসিঞ্চন ক্ষেত্ৰত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান 22 নম্বৰত আছে অসম জলসিঞ্চন বিভাগটোৰ ক্ষেত্ৰত অসম ইমানেই পিছপৰি আছে লুৰিনজ্যোতি গগৈ সংবাদ মেল যোগে এইসমূহ তথ্য দিছে আৰু লুৰিনজ্যোতি গগৈ নহয় আসলতে সমগ্ৰ ৰাজ্যৰ কৃষকসকলে ক'ব অসমৰ কৃষকসকলৰ দুৰৱস্থা আৰু এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই দিছো এইদৰে পথালসমূহত চিৰাল ফাট মেলিছে আৰু এয়া হৈছে শাওনৰ ভৰপক সময় এইখিনি সময়ত খেতিৰ সময় কিন্তু তেতিয়াও কাণ খাৰ নাই ৰাজ্যৰ বিয়াগম জলসিঞ্চন বিভাগটোৰ তেওঁলোকে পানী যোগান ধৰিব পৰা নাই ধেমাজিৰ বিষ্ণুপুৰৰ পঞ্চায়তসকলে খাউনৰ পথাৰত হুমুনিয়া কাহিছে দীঘলীপাম পথাৰৰ কাষতে কেবা বছৰ পূৰ্বে গালি কণ্ট্ৰলৰ বাবে বান বনাইছিল জলসিঞ্চন বিভাগে এতিয়াও সকলো ভালুকৰ সাংগীত পৰিণত হৈছে বামুনী নাথকোবা দুবিয়া বুকাবিল কলিতা গাঁৱকে ধৰি বহুকেইখন গাঁৱৰ ৰাইজক উপকৃত কৰিব পৰাকৈ এই কণ্ট্ৰল বান্ধটো নিৰ্মাণ কৰা হৈছিল কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল ঠিকাদাৰে টকা খালে বিভাগীয় কৰ্তৃপক্ষই টকা খালে আৰু খেতিয়া হেবোৰ সকলো নিষ্ক্ৰিয় হৈ পৰি আছে এতিয়া উপায়ন্তৰ হৈ কৃষকসকলে হাতজোৰ কৰিছে যাতে এই ধেমাজিৰ বিষ্ণুপুৰত নিৰ্মাণ কৰা এই দীঘলীপামৰ কণ্ট্ৰল বান্ধটো খুলি দিয়ে যাতে কৃষকসকলে খেতি কৰিব পাৰে আপোনালোক যাতে সাৰ পাওক জলসিঞ্চন বিভাগৰ লোকসকল তেনেকুৱা ধৰণৰ মন্তব্য কৰিছে লগতে শিৱসাগৰ যি গৰিসাগৰ আছে বেতবাৰী আছে এই অঞ্চলসমূহতো ব্যাপক খৰাং দেখা পোৱা গৈছে পথাৰত তেওঁলোক নামিব পৰা নাই মুৰে কপালে হাত দিছে আৰু লগতে সামগুৰি অঞ্চলটোৰ কথা ক'ব লাগিব সামগুৰি অঞ্চলত যেটো সামগুৰি অঞ্চলটোৰ কথা ওলাই থাকে বিৰোধীয়ে কয় শাসক পক্ষই কয় উন্নয়ন কৰিছে কৃষকসকলৰ উন্নয়ন কোনখন চৰকাৰে কৰিছে প্ৰশ্ন উত্থাপন হ'ব সামগুৰি কৃষকসকলৰ হাহাকাৰ কৰিছে পানীৰ অভাৱত কৃষকে কঠীয়া ৰুব পৰা নাই সামগুৰি বহু কৃষি পথাৰ এতিয়া এটুবি পানীৰ অভাৱত খৰাং হৈ পৰিছে আৰু কৃষকসকলৰ মাজত এতিয়া খং তেওঁলোকে কৈছে কলিয়াবৰ কেশৱ মহন্তৰ সমষ্টি চৰকাৰৰ তেওঁলোক বিগত ইমান বছৰ ধৰি আছে কিন্তু কলিয়াবৰখনৰ ৰূপ সলনি কৰি দিছে বুলি কেশৱ মহন্তই বাৰম্বাৰ দাবী কৰে কিন্তু জলসিঞ্চন আঁচনি থকাৰ পিছতো কলিয়াবৰ বহু কৃষকে পথাৰত লাভ কৰা নাই পানী আৰু যাৰ কাৰণে এতিয়া হাবি জংগলেৰে ভৰি পৰিছে জলসিঞ্চনৰ নলাসমূহ আৰু জলসিঞ্চনৰ নলাসমূহত এতিয়া একাংশ খুৰা পাই কোনবা গাঞ্জা খোৱা কোনবা ড্ৰাগছ খোৱা লোকৰ আড্ডালৈ পৰিণত হৈছে কাৰণ তাত কোনোদিন পানী নাযায় সেইবোৰত এতিয়া গছ-গছনি গজিছে আৰু তাত এতিয়া খুৰা পাই ড্ৰাগছ বেপাৰী কোনবা অন্য লোকে তাত বহি আড্ডা মাৰে সন্ধিয়ালৈ আৰু এয়া হৈছে আমাৰ কেশৱ মহন্তৰ সমষ্টিৰ কথা কৈ আছো কলিয়াবৰ সামগুৰিত কি অৱস্থা শিৱসাগৰত কি অৱস্থা ডিব্ৰুগড়ত কি অৱস্থা নলবাৰীত পাগলাদিয়া নদীখন অস্বাভাৱিক হাৰত শুকাই গৈছে কি কাৰণে শুকাই গৈছে নদী কাৰণ ৰাজ্যত এই জুন জুলাই মাহত 60 পৰা 90% লৈকে বৰষুণৰ পৰিমাণ কমি গৈছে জলসিঞ্চন বিভাগে নলবাৰীত কালি খবৰ আহিছে নলবাৰীত পাগলাদিয়া নদীৰ ওপৰত যথেষ্ট সংখ্যক লোক নিৰ্ভৰশীল খেতিৰ কাৰণে কিন্তু পাগলাদিয়া নদীখন এই ভৰ বাৰিষাৰ সময়তো বক্ষ শুকাই আছে তাৰ কাৰণে এতিয়া কৃষকসকলে হাহাকাৰ কৰিছে কৃষকসকলৰ মন্তব্য আহিছে জলসিঞ্চন বিভাগৰ ওপৰত তেওঁলোকে খুব উজাৰিছে আমি আপোনালোকক শুনা বিচাৰিছো বিশেষকৈ আমাৰ গোটেই মানুহখিনি খেতিৰ ওপৰত আমি নিৰ্ভৰ কৰি চলো এতিয়া মানে গালি কণ্ট্ৰলটো যদি চৰকাৰে আমাক বনাই দিয়ে আমাৰ ইয়াত হাজাৰ হাজাৰ বিঘা মাটি এনে চন পৰি থকা মাটিখিনি খেতি কৰি আমাৰ নিচিনা ল'ৰাবিলাকে হয়তো দুবেলা দুমুঠি ভাত মোকলাব পাৰিব আমাৰ ঘৰ পৰিয়ালটো পুহিব পাৰিব এয়া আমি চৰকাৰলৈ অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে তাৎক্ষণিকভাৱে আমাৰ এই
গাইড বান্ধটো নিৰ্মাণ কৰি দিয়ে, চিঙা অংশখিনি মেৰামতি যাতে কৰি দিয়ে, আৰু কৰি দিলে আমাৰ ৰাইজখিনি যথেষ্ট উপকৃত হ'ব, আমিও খেতি কৰিব পাৰিম। এতিয়া আপোনালোকে চাওক গোটেই পথাৰ শুকাই চিয়াল ফাট দিছে আৰু আলু তল নিচিনা মাটি শুকাই গৈছে, আমি খেতি কৰিব পৰা নাই। এতিয়া এইবাৰ ধান ৰুব পৰা হ'ল নে নাই? নাই, ধান ৰুব পৰা নাই। যদি 2 এবিঘা ৰুইছোঁ সেইখিনি একেবাৰে সম্পূৰ্ণৰূপে জ্বলি যোৱাৰ নিচিনা হৈছে, একেবাৰে শুকাই গৈছে। এতিয়া আহাৰ মাহ গৈ শাওণ মাহ সোমালে, কিন্তু বৰষুণ নাই, ভগৱানে বৰষুণ দিয়া নাই। এতিয়া পথাৰখিনি আমাৰ শুকাই গৈছে। গতিকে আমি এইটোৱে চৰকাৰক অনুৰোধ কৰিছোঁ, বা হিমন্ত মামাক হ'লেও অনুৰোধ কৰিছোঁ যে মামাই আমাৰ গাইড বান্ধটো কিবা এটা কৰি পেলাই বনোৱাই দিয়ক তেওঁলোকে, আমি গোটেই মানুহখিনি উপকৃত হ'ব। হাজাৰ হাজাৰ বিঘা মাটি আমি এনে চন পৰি থকাখিনি খেতি কৰিব পাৰিব। পথাৰ অৱস্থা কি হৈছে? পথাৰ অৱস্থা একেবাৰে বেয়া, ৰোৱাখিনিও শুকাই মেলি একেবাৰে শেষ হৈ গ'ল। গোটেই পথাৰত একেবাৰে ভয়ংকৰ ভয়ংকৰ চিয়াল ফাট, ধৰিত্ৰীয়ে মুখ মেলি চাই আছে, বৰষুণ এটোপালো নাই। আন একাংশ কৃষক আছে, মই তেখেতৰ পৰা কিছু জানিব চেষ্টা কৰিম। আপোনাক ওলাই আহিছোঁ। কঠীয়া ৰুব পৰা ব্যৱস্থা বৰ্তমান আছিলে, এতিয়া বহু কঠীয়া জ্বলিয়ে গ'ল। তাকে এতিয়া এই শুকান মাটি হ'ল, তাকে কোৰ মাৰি আছোঁ কিজানি অন্ততঃ বৰষুণ এজাকমান আহিলে অন্ততঃ 2-2 ৰুব পাৰিম নেকি বুলি সেই আশাৰে কোৰ লৈ পেলাই আজি কোৰ মাৰি আছোঁ পথাৰত। গতিকে মই অসম চৰকাৰকো এটা টানি অনুৰোধ জনাইছোঁ, যাতে আমাৰ এই জালি কণ্ট্ৰলটো যাতে যিটো অকণমান ৰিপেয়াৰিং কৰি দিলে অন্ততঃ আমাৰ কেইবাখনো গাঁৱৰ ৰাইজ উপকৃত হ'ব। এতিয়া আমাৰ গোটেই পথাৰ শুকাই গ'ল, পানী দুনি নোহোৱা হ'ল, যি 2-2 ৰুইছোঁ সেইখিনিও এতিয়া ধান জ্বলি যাবলৈ ধৰিলে। অন্ততঃ যদি জালি কণ্ট্ৰলটো হোৱা হ'লে তেতিয়াহ'লে আমাৰ ইয়াত পানীটো যেতিয়া থাকি গ'লহেঁতেন, পানীটো থকা হ'লে অন্ততঃ এই পথাৰখনত এটা জেকনি থাকিলেহেঁতেন, জেকটো থকা হ'লে অন্ততঃ 2 আমি খেতি আমি পালোহেঁতেন। কি কৰিম এতিয়া, আৰু বতৰে বেয়া আৰু চৰকাৰৰ ফালৰ পৰা কোনো সুবিধা নাই ধৰক, আৰু এতিয়া কোনো মানুহে ৰুবও পৰা নাই, খেতি বাতি লগাব পৰা নাই, পানী দুনি অসুবিধা বহু অসুবিধা হৈছে। এতিয়া ধৰক এনেকৈ চলি আছোঁ আৰু বৰ্তমান পানী দুনি নাই। সেইখিনি সময় এইটো আহাৰ মাহ এতিয়া মৰিবই, ধৰক শাওণ মাহটো পৰিলে এইগিলা আমাৰ আহিন মাহ কিবা আহাৰ মাহটো চব ক্লিয়াৰ হৈ যায় ৰোৱা, বতৰ বাতিল ঠিক থাকিলে। এতিয়া বতৰ বাতিলো নাই, নোহোৱা কাৰণে আৰু এতিয়া এইগিলা ট্ৰেক্টৰ মাৰি 2,000-3,000 টকা খৰচ গুচি যায়। এইগিলা বৰ্তমান এনেকুৱা কৰি আছোঁ আৰু। এতিয়া চৰকাৰে কৃষি বিভাগে যি পাম্প ছেট দিয়ে, নাই সেইবিলাখানো নাই, একো নাই, কোনো কৃষকেই নাপায়, কোনো কৃষক পোৱা নাই। এইটোতো জালুকবাৰী সমষ্টি আছে। হয়, জালুকবাৰী সমষ্টি হয়, হ'লেও যে এতিয়া নাই যে কেনেকুৱা নাপালে কি কৰিম। আপোনাৰ ট্ৰেক্টৰো পোৱা নাই। অসহায় কৃষকসকলৰ মন্তব্য শুনিলে পথাৰত তেওঁলোকে এতিয়া মূৰে কপালে হাত দিব লগা হৈছে, আৰু জলসিঞ্চন বিভাগটো এতিয়াও কুম্ভকৰ্ণ নিদ্ৰাত আছে। প্ৰশ্ন হয়, কেতিয়া সাৰ পাব ৰাজ্যৰ বিয়াগোম জলসিঞ্চন বিভাগ, কেতিয়া তেওঁলোকে বুজি পাব এই কৃষকসকলৰ দুখ দুৰ্দশা। ধন্যবাদ।